is downfall বহুত because so guys মানে এটা প্ৰব্লেম হৈ গ'ল মানে মোৰ লগতে পপাত মিন্স ঠগমি ষ্টাইলটো হৈ গ'ল মানে মোক সেইকাৰণে বহুত ডাঙৰ ঠকা দিল Yes, so hey guys, good morning. Welcome to new vlog. I think it's good morning নহয়. I think it's কি জানে বহি কৈ আছো বহি বেছি বহিলেও যাব কেমেৰা বহিবা নোৱাৰি মানে সো মানে কি ব্লগিং টাইম তোমাৰ ভালকে ফে হনাই আৰু মই মানে ডেইলি ব্লগ গিলা মান লাহে লাহে ষ্টাৰ্ট কৰিছো যেনেকৈ কেতিয়াবা 10টাত কৰোঁ কেতিয়াবা 12টাত কেতিয়াবা গাইছ ফাটি পেলাই 3টাত কৰোঁ তো হিংকে মানে কৰলি ভাল লাগে তো কালি পৰা এটা কাম কৰিম কি পুৱাই উঠাম পুৱাই উঠিম আৰু পুৱাই উঠাৰ পৰা ৰুটিন কি হয় কি নহয় মানে ডেইলি লগত যি লাগে আৰু এখনি তো দেখাব চেষ্টা কৰিম গাইছ মানে মই উঠো দেৰিকৈ তো সেইকাৰণে আমাৰ প্ৰব্লেম হৈ যায় মানে দেৰিকৈ মানে এগৰিন স্কুল জানাই মানে পৰীক্ষা আহিব তো এগৰিন স্কুল জানাই তো সেইকাৰণে এগৰিন মই উঠি আছোঁ 9টা 8টা 10টা কেতিয়াবা সেনেকৈ তো সেইকাৰণে 10টাৰ পৰা 1 ঘণ্টা মোৰ কিবা কিনি কৰোঁতে লাগে তাৰপিছত কিবা চাহ খাব লাগে চাহ খাই মেটাই কৰোঁ তো না তেতিয়া মানে কি হয় টাইমটো মিলি নাহে আৰু তেতিয়া চাহ খাওঁতে 1 ঘণ্টা কিবা কৰোঁতে 1 ঘণ্টা মুখ ধোওঁতে কিবা কিনি কৰোঁতে 1 ঘণ্টা লাগি যায় তাৰপিছত পাহাৰৰ ব্লগ বনাব ষ্টাৰ্ট মানে ব্লগ ক'ৰবাৰ নামত পাহাৰি যাওঁ কি ক'ব লাগে তো সেনে কোৱা হৈ আছে দেয়াৰ লাইফ ইজ ডাউনফল বহুত বিকজ ইনষ্টাগ্ৰাম একাউণ্ট দুটাও ছাছপেণ্ড হৈ গৈছে গমটো পাই কিনে এৰে আগৰ ব্লগটোত কৈছোঁৱে কি ক'ম দেয়াৰ বহুত ডাউনফল ব্ৰ বহুত ডাউনফল আৰু না গাইছ মানে কি বহুত বেছি ভিডিঅ' মানে বনে থৈ দিছোঁ মানে বহুতো ভিডিঅ' বনা নাই মানে ভিডিঅ' মানে বানো আছে সেইকেইটা মানে এডিট কৰাৰ হোৱা টাইমো পাং এডিট কৰিব বাট এডিট কৰিব হেলা লাগে কি যি হ'ব মানে মাথা কাম কৰা নাই কি কৰোঁ কি নকৰোঁ আৰু ওপৰত বৈদ্য বেছি ৰ'দো নাই মানে গৰমো নাই মানে ৰ'দো নাই সেইটোও নাই কিন্তু মানে গৰম লাগে কিয় ওপৰততো গম পায় কাপোৰ মেলি দিবই চবেই আমিও দিছোঁ অ' ভাই আৰু গাইছ এক্সামৰ টেনশ্যনটো টপ হৈ আছে ক্লাছ নহয় এক্সামৰ টেনশ্যনটো টপ হৈ আছে মানে একদম ক্লাছ 10 মাৰ্ক লাগে গাইছ ফেমিলি কিবা লাগে তো কৰোঁ কি বে ইয়াৰ ব্লগিংটো এৰি দিওঁ না কি ইয়াত তেৰি দে ইয়াৰ সেই চাওঁ মই ব্লগিং এৰিব মোৰ ইচ্ছা নাই কেতিয়াবা যদি হাৰ্ডেষ্ট মুমেণ্টত ফাঁচি যাওঁ তেতিয়াও নেৰোঁ তেতিয়া সেইটো মই ব্লগত এটা ইণ্টাৰেষ্টিং ষ্টৰি মানে আপলোড দি দিম হয় মানে দে আৰু কি ক'ম তাৰ ওপৰতো এনেই আছোঁ গাইছ বাটা খাবা মানে ৰুমত বহুত ভাবি থাকে বাটা খাবা ৰুমত মানে ওপৰত আহিব লাগে ফেন দি তলত থাক বাট ফেনতো মানে সেই একেই গৰম হাৱাটো মাৰি থাকে কি ক'ম আৰু এতিয়া মই দেখাই আছোঁ মানে গাইছ আমাৰ এক্সাম দি মই কৈছোঁ এক্সাম আহি আছে ফাৰ্ষ্ট ইউনিট টেষ্ট তো সেইটো কেতিয়া হৈছে মানে কেতিয়া হ'ব দেখাইছোঁ লেটছ গো আৰু ফাৰ্ষ্ট দিনা কি হৈছে সেইটো দেখাইছোঁ মানে গাইছ ফাৰ্ষ্ট দিনা আছে আমাৰ লগত সেই এইখিনি আমাৰ স্কুলৰ একাডেমিক কেলেণ্ডাৰ অবে অ'কে চাওক গাইজ ফাৰ্ষ্ট দিনা এইখন ফাৰ্ষ্ট ইউনিট টেষ্ট ফাৰ্ষ্ট দিনা ক্লাছ 10 একদম লাষ্টটো চাওক ফাৰ্ষ্ট দিনা ছায়েন্স ব্ৰ' আমাৰ ক্লাছ 10ৰ ছায়েন্সটো আই থিংক চবেই গম পাই কেনে ছায়েন্স হৈছে ফাৰ্ষ্ট দিনা ব্ৰ' আৰু মই ৰিয়েলি কওঁ মোৰ কি হৈছে কি হোৱা নাই ছায়েন্সৰ একো হোৱা নাই ৰিয়েলি একদম ৰিয়েলটো কৈছোঁ আৰু ফিজিক্স আৰু ছায়েন্সতে 3টা থাকে ফিজিক্স কেমেষ্ট্ৰি আৰু কি বায়'লজি তো ফিজিক্সৰ এটা লেচন কমপ্লিটলি ভালকৈ হৈছে বাকী ছায়েন্স কেনেকৈ হোৱা নাই কি কৰোঁ আৰু বাদ দি ক্লিয়াৰ কিবা এটা থাকলেও মৰা কৰি ইমান জ্বালা থাকব তেনেকৈ চাওক কি মা বিস্কুট টকা আহিছে যাম মাই দোকানত মানে কিবা আনবা দিছি কিবা কি আছিলে কি আনবা দিছা নহয় মেইন কি অ' বাচন ধোৱা চাবোন আৰু মায়ে খাব ডাইজেষ্টিভ আৰু মই খাম চিপছ দে মা পইচা দিয়ক পইচা বাচন পতঞ্জলি চাবোন পতঞ্জলি চাবোন দি কি একদম ভালকৈ কওঁ আৰু মই পাহৰি পতঞ্জলি চাবোন পতঞ্জলি চাবোন দি পতঞ্জলি চাবোন পতঞ্জলি চাব পতঞ্জলি এনেকৈ চাহ পিছত জানিম নাংগে মস্ত ফেন দে পইচা দিয়ক আৰু মোৰো ডাইজেষ্টিভ যেন দি এক পেকেট সৰু যে এক নিমন্ত্ৰণ পেকেট অ'কে গাইছ This is পইচা let's go
লেটছ গো গাইছ। গাইছ দোকান আহিবলৈ লেটছ গো। চব পতঞ্জলি চাৰ্ফ আৰু কি ল'ব দিছিল পাহালটোৰ এই পেকেট পেকেট নিব দিছিল আৰু চিপছ ল'ম। ভাই চিপছ বেলেগ ফ্লেভাৰ দিছিল এইটো এক পেকেট দিব। অ'কে এই য়েছ গাইছ এইখিনি বাজাৰখিনি লৈ ল'লোঁ আৰু এতিয়া বলক লেটছ গো। য়েছ গাইছ দিছ ইজ হাজমোলা এটা খালোঁৱে। মই হাজমোলা মাত্ৰ এক পেকেটে আনিছোঁ। আৰু মোৰ অকণমান লগে এই হাজমোলা খাই কিবা থু মাৰে দেখোন টানকৈ এনেকৈ কিবা থু মদো নলাগে তাকো থু বেলেগত নহয় মানুহৰ গাতে মাৰিব খান্তা সেই নাম আছে কথা মানে নকওঁ দে কি কওঁ। আৰু এতিয়া বহুত বেছি গৰম দিছে। হয় আমাৰ এৰি পৰা এইখানে খিৰিকি খুলিলে কি বাটা বুদ্ধ আহে বুদ্ধ গৰমটো সেইকাৰণে গাইছ ঠং ফ্ৰিজত পানী তো একো নাই এতিয়া না এক ছেকেণ্ড বন্ধ কৰি চ' গাইজ মই ভাবছোঁ কি ইটা নহয় মোটামুটি 4টা 5টা মানত একবাৰ চাইকেল মানে চাইকেলেদি বা চাইকেল ৰাইড কৰিম বুলি ভাবি আছোঁ। মই একলাই চল' কৰিম কি হয় দেখা যাব ভাতিবেলা ইটা নহয় ইটানো ক'ত চলাম মই নিজে চাওকচোন ইমান গৰমত এতিয়া ক'ত চলাম মই দে আৰু কি ক'ম। আৰু তেতিয়া গাইজ ফ্ৰিজত পানী থোৱাখিনি ঠাণ্ডা হৈছে কিজানি আৰু এটা মই এটা বটল থৈ দিছিলোঁ আৰু এতিয়া এইটো খাং ৰ'ব কেনেহেন লাগে। বে এইটো আৰু পাল্লা হয় আবে মায়ে মানে সেই বইতৰ দাঁতটো সেই গৈছে দাঁত থাপৰত বিষাই গৈছে। চ' গাইজ এতিয়া মই নাম বাগাৰ্ডিং আৰু ডাইৰেক্ট ভাত খাবৰ টাইমত লগ পাইছোঁ বাই বাই। চ' গাইজ এতিয়া মই খাই লওক ভাত খাবৰ টাইম হ'ল 2:43 হ'ল দে আৰু চ' ভাতৰ লগত আছে এইবাৰ আলু ভজা ভাত আৰু দালি আহি আছে দে আৰু চ' দিছ ইজ দালি আমি বনাইছোঁ আৰু এইবাৰ চাওক আলু ভজা দালি বিকজ মোকতো গম পায়েই কি নাখাওঁ মাছ মাংস দে আৰু চ' গাইজ হ'লেও এতিয়া মানে গাইজ বাহিৰৰ মানে গৰম হ'লেও বাহিৰৰ সেইটো মানে কমছি নাংমান মানে বাহিৰৰ মানে বাটাৰটো চলি আছে আৰু যদি এতিয়া যদি আই থিংক ভাটিবেলা যদি বৰষুণ আহে আমাৰ চাইকেল চলা প্লেন ফ্লট দে আৰু ভাত খাব লাগে ভাত খাব লগ পাইছোঁ বঢ়িয়াকৈ বাই বাই চ' গাইজ মানে এটা প্ৰব্লেম হৈ গ'ল মানে মোৰ লগতে পোপাত মিনছ ঠগমি ষ্টাইলটো হৈ গ'ল মানে মোক সেইকাৰণে বহুত ডাঙৰ ঠকা দিল কি ক'ম। এতিয়া মই যাব বিচাৰোঁ চাইকেল চলাবা মানে মজা বতৰ কৰিছোঁ মানে ৱেডাৰটো মজা কৰিছে প্ৰব্লেম কি জানে চাইকেলত গিয়াৰে বয়া মানে বহুদিন এটা বস্তু ইউজ নকৰিলে কিবা এটা হ'লে বস্তু বেয়া হয় আৰু সেইকাৰণে মোৰ লগত হৈছে চালা সেই কিবা আজি ইনে ভাল মজা ৱেডাৰ কৰিছিল আজি ইয়াতে মানে বয়া হ'ব পাল্টা কি বয়া হৈছে এইটো দেখাই আছোঁ ৰ'ব আহি আছোঁ এতিয়া মানে বস্তু চাওক এইটো গেটটো ক'ত আছে চাব এই মৰা গৰু ৰ চাওক গেটটো আছে 7ত অ'কে মই এইটো এতিয়া আপ কৰিম এতিয়া কি হ'ব চাব এতিয়া মই এখনে যদি চাব গেটটোৱে এতিয়া মানে গিয়াৰ কথা একবাৰ আপত হৈ যায় আৰু তল হৈ যায় তো তেতিয়া মানে কি যেতিয়া মই স্পীড চাইকেল চলাম মানে আমাৰ চাইকেলখন স্পীড লৈ যাম জোৰত তেতিয়া মানে গিয়াৰ এটা থাপকৈ এটা শব্দ উঠে আৰু সেইটো দিলে গিয়াৰটো ভাঙি যায়
কি কৰিব ইয়াৰ এখন দোকানত ভালকৈ কৰবা নিবা লাগে দে আৰু গাইছ লাইফত প্ৰব্লেমে নুবুজে হেত তেৰিকি দে আৰু